স্বাগতম জনাইছো মোৰ চেনেললৈ আপোনালোকে মোৰ চেনেলটো চাই থাকিব সম্পূৰ্ণকৈ কাৰণ আজিৰ যোনটো ভিডিঅ'টো মই দিবলৈ ওলাইছো পৰীক্ষাৰ ওপৰত আপোনালোকৰ পৰীক্ষা আহি পাইছেহি লগতে বহুখিনি এনজাইটি বহুখিনি ষ্ট্ৰেছ বহুখিনি বিভিন্ন ধৰণৰ থটস নেগেটিভ হ'ব পাৰে বা পজিটিভ হ'ব পাৰে বহুখিনি আপোনালোকৰ মাইণ্ডত আহি আছে প্ৰেডিকশ্যনছে কি কয় এই ফেব্ৰুৱাৰী মাহত যিসকলৰ ফেব্ৰুৱাৰী মাহত এক্সামছ আছে তেওঁলোকৰ কাৰণে এই ৰিডিংটো হ'ব আৰু লগতে মই আজি ডেষ্টিনি নাম্বাৰৰ ওপৰত কথা পাতিম যিসকলৰ গোটেই বাৰ্থ ডেট মান্থ আৰু ইয়াৰ প্লাছ কৰি পেলাই যিসকলৰ নম্বৰ 1 আহি আছে মনত ৰাখিব স্ক্ৰীনত আপোনালোকে দেখা পাই থাকিব ডেট মান্থ আৰু ইয়াৰ প্লাছ কৰিলে যিসকলৰ নম্বৰ 1 আহি আছে তেওঁলোকৰ ভাগ্যৰ নিৰ্ণয় এই ৰিডিংছৰে হ'ব আৰু তেওঁলোকৰ ভাগ্যই কি কয় পৰীক্ষাৰ বিষয় আহক জানো প্ৰথম কথাটো হ'লগে পৰীক্ষা আহিলে বহুত ষ্ট্ৰেছ আহে এইটো স্বাভাৱিক কথা নেচাৰেল কথা ষ্ট্ৰেছ আহিবই লাগিব লগতে এনেকুৱা ধৰণৰ হয় কি পৰীক্ষা আহি যোৱাৰ লগে লগে যিখিনি পঢ়িছো পাহৰি যোৱাও যায় কাৰণ ইমান বেছি আমি পজিটিভলি নেগেটিভলি দুইটা বস্তু আমাৰ মাইণ্ডত চলি থাকে আৰু তেনেকুৱা ধৰণৰ কনচেন্ট্ৰেশ্যনতো বহুত প্ৰব্লেমখিনি আহে যিসকলে ফেচ কৰি আছে বিভিন্ন ধৰণৰ প্ৰব্লেম যেনেকৈ হেল্থত ফেচ কৰি আছে বা পঢ়িব পৰা নাই বা ঘৰুৱা অসুবিধা হৈ আছে বা তেনেকুৱা ধৰণৰ তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিছুমান মই টিপছ দিম এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব যিসকলৰ 1 আহিছে গোটেই ডেট মান্থ ইয়াৰ প্লাছ কৰাৰ পিছত তেওঁলোকৰ এই মান্থটোৱে কি ক'ব ইয়াতে দেখা গৈছে কি আপোনালোকৰ যিখিনি প্ৰিপাৰেশ্যন হ'ব লাগিছিলে সেইখিনি এতিয়া আপোনালোকৰ কৰিব পাৰি থকা নাই বা এনেকুৱা হৈছে যিখিনি প্ৰিপাৰেশ্যন আগতে কৰি থৈ দিছিলে মনত আছে বুলি ভাবি আছে কিন্তু সেইখিনি বস্তু এতিয়া ৰিভিজনৰ টাইমত মনত চাগে তেনেকুৱা ধৰণৰকৈ নাই যদি তেনেকুৱা হৈ আছে একো চিন্তা কৰিব নালাগে তাৰ কাৰণে আপোনালোকে কি কৰিব শনিবাৰৰ পৰা আৰম্ভ কৰিব এই উপায়টোত কি হ'ব এটা ফিটকাৰী টুকুৰা ল'ব মূৰৰ ওপৰেদি 51 টাইমছ ঘূৰাব মনত ৰাখিব 21 বাৰ নহয় 11 বাৰ নহয় 7 বাৰো নহয় 51 টাইমছ ঘূৰাব আৰু ক'ব যিখিনি নেগেটিভিটি মোৰ ওপৰত আছে যাতে এই ফিটকাৰীটোৰ ওপৰত আহি যাওক বুলি কৈ পেলাই গোটেই ফিটকাৰীটো আপোনালোকে মূৰৰ ওপৰত 51 টাইমছ এণ্টি ক্লকৱাইজ ঘূৰাব আৰু কি কৰিব গোটেই ফিটকাৰীটো লৈ গৈ পেলাই নলাত পেলাই দিব বাছ এই কামটো ছেটাৰডে কৰিব লাগে প্ৰথম ছেটাৰডে কৰিলে ঠিক আছে আপোনালোকে অকণ ভাল ফল পালে ঠিক আছে আৰু অকণমান বোলে মাইণ্ডত ডাউট হৈ আছে তেতিয়াহ'লে টিউজডে কৰিব আকৌ ছেটাৰডে কৰিব 3 বাৰমান কৰাৰ পিছত আপোনালোকে দেখিব গোটেই মাইণ্ডৰ নেগেটিভিটিখিনি বহুখিনি ষ্ট্ৰং হ'বলৈ ধৰিছে লগতে এইটো বস্তু দেখা গৈছে কি টাইম টেবল বান্ধি লওক টাইম টেবলৰ কাৰণে প্ৰব্লেম হৈ আছে টাইম মেনেজমেণ্টৰ কাৰণে প্ৰব্লেম হৈ আছে বা এটা ডিচিপ্লিন মেইনটেইন কৰক কেনেকৈ কি আজি ছাবজেক্ট কি ফিনিছ কৰিব লাগে আজিৰ প্ৰিপাৰেশ্যনখিনি কি ফিনিছ কৰিব লাগে ফিনিছ নকৰাকৈ নুঠিব চ' সেই ডিচিপ্লিনটো বান্ধি লওক চাব আপোনালোকৰ গোটেইখিনি মানে যিখিনি মনত ৰাখিব লাগিছিলে বা যিখিনি কৰিম বুলি ভাবিছিলে যিখিনি ফিনিছ কৰিম বুলি ভাবিছিলে ছাবজেক্ট গোটেইখিনি ফিনিছ হ'ব মেথছত অলপ ধ্যান দিব মেথছৰ অকণমান খেলি মেলি টাইপ দেখি আছোঁ মই ইয়াতে বাটো আপোনালোকৰ পৰীক্ষাটো অলপ মেথছত অকণমান খেলি মেলি দেখি আছে বাট পেপাৰ বহুত টাফ আহিব পাৰে কিছুমানৰ কাৰণে আৰু যিসকলৰ অলৰেডি প্ৰিপাৰেশ্যন বেয়া তেওঁলোকৰ কাৰণেতো আৰু প্ৰব্লেম হ'ব চ' মূলাংক আৰু ভাগ্যাংক মই আজি ভাগ্যাংক 1ৰ কথা কৈ আছোঁ আপোনালোকে ট্ৰাই কৰিব যাতে এই ফিটকাৰীৰ উপায়টো কৰিব পাৰে য'ত আপোনালোকে ভাল ফল পাব আৰু মেডিটেশ্যন কৰক অকণমান এটলিষ্ট 5 মিনিটছমান পঢ়াৰ আগতে যদি কেণ্ডেল মেডিটেশ্যন কৰিব পাৰে জাষ্ট 5 মিনিটছৰ কাৰণে তেতিয়াও কিন্তু বহুখিনি আপোনালোকে ৰিলেক্স হ'ব চ' ৰিলেক্স হওক ভালকৈ পৰীক্ষা দিয়ক নিশ্চয় ভাল হ'ব আহক জানো আমি ভাগ্যাংক 2ৰ বিষয় যিসকলৰ জন্ম ডেট মান্থ ইয়াৰ প্লাছ কৰি পেলাই নম্বৰ 2 আহিছে তেওঁলোকৰ এই পৰীক্ষা এই ফেব্ৰুৱাৰী পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰব্লেমছ আহিব পাৰে বা কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যনছ হ'ব পাৰে আৰু কিছুমান টিপছ এণ্ড ট্ৰিক্স দিম য'ত আপোনালোকে কৰিলে বহুখিনি ভাল ফল পাব যিসকলৰ ভাগ্যাংক 2 তেওঁলোকৰ কেনেকুৱা ধৰণৰ চিটুৱেশ্যনছ আহিব পাৰে চাওক পৰীক্ষাত চবেই পঢ়ে সেইটো কোনোবা বহুত ব্ৰিলিয়েণ্ট ষ্টুডেণ্টৰ সেইখিনি পঢ়ে আৰু বহুখিনি কম উইক থকা ষ্টুডেণ্টো পঢ়ে নপঢ়া নহয় কিন্তু ইয়াতে এইখিনি দেখাই আছে যিসকলৰ মান্থ ডেট আৰু ইয়াৰ প্লাছ কৰি পেলাই ভাগ্যাংক যোনটো ভাগ্যাংক বুলি কয় ভাগ্যাংক 2 আৰু এই ফেব্ৰুৱাৰী মান্থত লৈ পেলাই যোনটো প্ৰেডিকশ্যনছ ওলাই আছে নিজকে যোনটো কমিটমেণ্ট কৰিছিলে কি মই এইখিনি ছাবজেক্ট
প্ৰিপেয়াৰ কৰিম বা মই এনেকুৱা ধৰণৰ কৰিম সেই কমিটমেণ্টত ক'ৰবাত নহয় ফেইল হৈ আছে আপোনালোকৰ সেই কমিটমেণ্টে কিন্তু আপোনালোকক এনজাইটি বহুতখিনি ক্ৰিয়েট কৰি আছে চ' ইয়াতে সেই কমিটমেণ্টটোত ফেইল নহ'বৰ কাৰণে সেই কমিটমেণ্টটোত ডিচিপ্লিন আনক সেই কমিটমেণ্টটো নিজৰ লাইফতে অকণমান নহয় কি বুলি কয় এইটো অকণমান চেঞ্জ এটা আনক কাৰণ পৰীক্ষা কাষ চাপি পাইছেহি মানে পৰীক্ষা একদম 17 তাৰিখৰ পৰা বহুতৰ মেট্ৰিক 17 তাৰিখৰ পৰা বহুতৰ বহুত পৰীক্ষা ইন বিটুইনতে আহি আছে চ' আপোনালোকে যি কমিটমেণ্ট কৰিছিলে নিজকে সেই কমিটমেণ্টটো এটলিষ্ট ফুলফিল কৰক দ্বিতীয় কথাটো হ'লগৈ বহুত বেছি এনজাইটি দেখি পোৱা গৈ আছে বহুত বেছি মানে ভয় বহুত বেছি সোমাইছে একো নাই দুটাকে লং ল'ব ইভিনিং টাইম আফটাৰ ছানছেট দুটা লং মূৰৰ ওপৰতে এণ্টি ক্লকৱাইজ ঘূৰাই আপোনালোকে কৰ্পূৰত জ্বলাই দিব আৰু লগতে ক'ব কি যিখিনি নেগেটিভিটি মোৰ মাইণ্ডত আছে গোটেইখিনি আঁতৰ হৈ যায় আৰু যাতে মই ফ'কাছ দিব পাৰোঁ এই ফ'কাছটোত প্ৰব্লেম হৈ আছে আপোনালোকৰ লগতে আপোনালোকে সৰস্বতীৰ পাঠ পঢ়িব পাৰে বা সৰস্বতীৰ মন্ত্ৰ গাব পাৰে জাষ্ট 5 মিনিটছৰ কাৰণে বেছি টাইম নহয় কাৰণ আপোনালোকে পঢ়িব লাগিব অকল ৰেমেডিজ কৰি থাকিলে নহ'ব তৃতীয় কথাটো হ'ল কি আপোনালোকে যি এটা গ্লাছত পানী ল'ব মানে চিচা গ্লাছত পানী ল'ব টেবুলৰ কাষত থ'ব আৰু পানী গ্লাছত এপাত তুলসী পাত এটা থৈ দিব যদি তুলসী পাত এভেইলেবল নাই একো প্ৰব্লেম নাই জাষ্ট পানী গ্লাছ ওচৰত থৈ দিব লগতে কি কৰিব যিখিনি সময়ত আপোনালোকে পঢ়িব বোলে 1 ঘণ্টা পঢ়ে 2 ঘণ্টা পঢ়ে বা 5 ঘণ্টা পঢ়ে য'ত বহি পেলাই পঢ়িব নহয় ট্ৰাই কৰিব বিচনাত যাতে নপঢ়ে বহি ক'ৰবাত টেবুলত পঢ়ে আৰু সেই গ্লাছ পানী যেতিয়া পঢ়া হৈ যাব সেই গ্লাছ পানী খাব আৰু তাৰপিছত আপোনালোকে যি জাৰ্ণি ষ্টাৰ্ট কৰিব চাব গোটেইখিনি বস্তু মনতো ৰাখিব লগতে আপোনালোকৰ যেতিয়া পৰীক্ষা দিবলৈ ওলাব তেতিয়া আপোনালোকৰ পৰীক্ষাত বহুখিনি ভাল ফল পোৱাৰ চান্স আছে পেপাৰ ৱাইজ যদি চাবলৈ যাওঁ কেনেকুৱা ধৰণৰ পেপাৰ আহিব বা কেনেকুৱা ধৰণৰ এইটো অভাৰঅল দেই আপোনালোকে নিজে যি ভাবিছে ন ফেইথ ৰাখক যোনবোৰ এক্সামত কুৱেশ্যন আহিব বুলি ভাবি থৈছে আপোনালোকে বিশ্বাস ৰাখক তেনেকুৱা ধৰণৰ পেটাৰ্ণছৰে পৰীক্ষাৰ মানে কুৱেশ্যন আহিব আৰু লগতে আপোনালোকে এনচাৰ্ছো দিব পাৰিব চ' সেই বিশ্বাসটো ৰাখক সেই ইনটিউশ্যন পাৱাৰটো বঢ়াওক চাব পৰীক্ষাখিনি বহুখিনি ভাল যথেষ্ট ভাল ফল পাব